নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগত জনাইছোঁ। বন্ধুসকল, আজি বহুত দিনৰ মূৰত আকৌ ৰচুনৰ বাৰীডোখৰলৈ আহিলোঁ। সেইদিনাখন আপোনালোকক দেখুৱাইছিলোঁ যে আমি ৰচুনত কিদৰে কোৰ মাৰি দিছিলোঁ, ভেটিবোৰ যিটো ঠাহি দিছিলোঁ, মাটিবোৰ ঠাহি পেলাই আমি ইউৰিয়া DAP পটাছ গোটেই মিলাই পেলাই গোটেই ছাইডটো ছটিয়াই দিছিলোঁ। ছটিয়াই দিয়াৰ 15 দিনৰ পাছতে এয়া দেখিছেনে, ৰচুন গছবোৰ ইমান সুন্দৰভাৱে উঠি আহিলে। আৰু তেতিয়া কোৰ মাৰোঁতে ৰচুনৰ গুৰিবোৰ ইমান শকত হোৱা নাছিল। এতিয়া দেখিছেনে, প্ৰত্যেকজোপা ৰচুনে শকত হৈ উঠিলে আৰু একদম সুস্থ সবল হৈ উঠিছে গছজোপা। সেইকাৰণে আপোনালোকে কোৰ মৰাটো খুবেই জৰুৰী কাম। আপোনালোকে কোৰ মাৰিবই। বহুতে ৰচুন কি কৰে, কোৰ নেমাৰে এনেকৈ হাবিকেইডাল উঘালি পেলাই থৈ দিয়ে। হাবিকেইডাল উঘালি দিলে কি হৈ যায়, ৰচুনৰ শিপাটো সিমান বাঢ়িবলৈ তাৰমানে সুবিধা নাপায়। ৰচুন যিমানে কোৰ মাৰিব, তাৰমানে যিমান মানে দুবাৰ কোৰ মাৰি দিলে হৈ যায়। দুবাৰমান আপোনালোকে যেতিয়া কোৰ মাৰি দিব, তেতিয়া শিপাটো যাবলৈ সুবিধা পায়। আৰু ৰচুনৰ গছজোপাই যেতিয়া আপোনালোকে সাৰ ছটিয়াই মাটিত কোৰ মাৰি দিলে, সাৰটো সোনকালে শিপাটোৱে ল'বলৈ সক্ষম হয় আৰু গছজোপা সোনকালে বাঢ়ি আহে। সেই বন্ধুসকল, আপোনালোকে ৰচুন খেতি কৰিবলৈ হ'লে সাৰ প্ৰয়োগ কৰিব লাগিবই। বহুতে কয় যে সাৰ প্ৰয়োগ নকৰিলেও হয়, কিছুমান ভাল হৈ যায় সাৰ প্ৰয়োগ নকৰিলেও, কিন্তু সাৰ প্ৰয়োগ কৰিব লাগিবই। যদি আপোনালোকৰ মাটিডোখৰ একেবাৰে পলসুৱা মাটি, একেবাৰে নদী কিনাৰৰ বা বানপানী উঠি যোৱা মাটি, যিটো পলস গোটেই পিটনিয়ে সাৰ পেলাই থৈ গৈছে, তেনে ক্ষেত্ৰত আপোনালোকে সাৰ প্ৰয়োগ নকৰিলেও হৈ যায়। কিন্তু আপোনালোকে এটা নৰ্মেল মাটিত খেতি কৰিবলৈ হ'লে ইউৰিয়া DAP পটাছ মিলাই পেলাই ছটিয়াব লাগিব। DAP দিলেহে আপোনালোকৰ ৰচুনটো ডাঙৰ হ'ব আৰু বাঢ়ি আহিব। ইয়াত দেখিছেনে বন্ধুসকল, মই ইউৰিয়া DAP পটাছ ছটিয়াই পেলাই ধুনীয়াকৈ ছটিয়াই দিছিলোঁ আৰু কোৰ মাৰি দিছিলোঁ। সেই বন্ধুসকল দেখিছেনে, গোটেইবোৰ ৰচুন শকত হৈ উঠিছে আৰু সুস্থ সবল হৈ উঠিছে। আৰু বন্ধুসকল, আপোনালোকক আগতে কৈছোঁ যে এইবোৰ সকলো আমাৰ লোকেল ৰচুন হয়, যিটো গাঁৱলীয়া ৰচুন। আমাৰ যিটো চালানী বগা ৰচুনটো থাকে, সেই ৰচুনটো এইটো নহয়। আপোনালোকে চাই ল'ব। আৰু ইমান সুন্দৰভাৱে উঠি আহিছে আৰু প্ৰত্যেকটো ৰচুনৰ চাইজ ধুনীয়া হ'ব আৰু বজাৰতো ধুনীয়া চাহিদা পোৱা যায় লোকেল ৰচুনৰ। সেই বন্ধুসকল, আপোনালোকে ৰচুন খেতি কৰিলে এনেদৰেই কৰিব। ৰচুন খেতিৰ এই ভিডিঅ'টো অকণমান শ্বৰ্টকৈ বনাই দিলোঁ। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।